So guys, welcome to our YouTube channel Runu's Kitchen and Lifestyle and Vlogs. আজি আমাৰ নামঘৰত ভাগৱত পাঠ কৰিছে সেই কাৰণে আমি এতিয়া ৰাতি যাওঁ তালৈ আমি ওলাইছোহি এতিয়া আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু ভিউজ দিব চাব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু আমাৰ চেনেলটোক সাপোৰ্ট কৰি থাকিব সদায় আপুনি কিবা ক'ব আইতা এটো মোৰ আইতা হয় এওঁৰ নামত এই চেনেলটো খুলিছোঁ মোৰ নামত খুলিছে মই একোৱেই নাজানো ল'ৰাই যি কৰিছে সেয়া মই এই চেনেলটোৰ মানে ডাইৰেক্টৰ বুলিয়ে ধৰি লওক মই চেনেলটোৰ ডাইৰেক্টৰ আৰু আইতা হেৰি অনাৰ এওঁৰ নাম শ্ৰীমতী ৰুনু শইকীয়া মোৰ নাম দেৱলী শইকীয়া কিবা এটা কওক কেমেৰা আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এইটো যে শিল্পী সাহিত্যবোৰ যে থাকে যে কালচাৰবোৰৰ বিষয়ে অলপ কৈ দিয়কচোন আমি মানে নতুন মানুহ যে আমি ভালকৈ বুজি নাপাওঁ এইবোৰ কথা সাহিত্য শিল্পীবোৰৰ বিষয়ে অলপ কৈ দিয়ক কোনবিলাক ভাওনা যেনে ভাওনা ৰাস বাইক আহিছে দেই পিছফালে অলপ কৈ দিয়ক আমাৰ হেৰি ফেন্সবোৰক অলপ কৈ দিয়ক আমাৰ চেনেলৰ আমাৰ চেনেলহে ওলাইছে সাহিত্যৰ বিষয়ে আমাৰ কালচাৰৰ বিষয়ে আমাৰ আইতা অলপ লাজ কৰিছে ক'বলৈ এইটো নতুন চেনেল যে এনেকুৱা মানে বেলেগক কৈ পোৱা নাই যে আমাৰ মানে এইখন জেগা আমাৰ মানে প্ৰায় গাঁওবোৰতে মডাৰ্ণ এৰিয়াত এনেকুৱা নহয় ভাওনা ৰাসবোৰ আৰু এনেকুৱা গাঁও এৰিয়াতে ভাওনা ৰাসবোৰ বেছিকৈ হয় আমাৰ ভগৱানৰ গুণানুকীৰ্তন পাঠ হৈ থাকে নামঘৰ হৰি মন্দিৰত মাজে মাজে এতিয়া আজি যেনেকুৱা ভাওনা কৰিছে ভাওনা পাতিছে ভাওনাহে ওলাইছে সেই কীৰ্তন কৰিছে ভাগৱত পাঠ কৰিছে সেনেধৰণৰ আমাৰ ৰাস কৰি থাকে ভাওনা কৰি থাকে ভগৱানক মানে সেৱা জনাই থাকে কৈ পেলাই তো আপুনিও আমাৰ লগত এই আমি যে সেৱা জনাম আমাৰ লগতেও জনাব আপোনালোকে এতিয়া আমি যাম কোনোবা আছে নেকি দাদা আছে চাগে ঘৰলৈ আহিব আছে চাগে থাকিব চাগে নাথাকিব পাৰে এনে থাকেই য'ত কিবা হ'লে ভাওনা হ'লে কাৰোবাৰ লগততো আহি পেলাই চাপ্লাইটো লৈ পেলাই আহিব এইখন আমাৰ হেৰি ৱাটাৰ টেংক ইয়াৰ পৰা আমি পানী পাই থাকোঁ এইটো ওপৰত আছে টেংকি টৰ্চ মাৰি দিছোঁ অলপ চাই লওক টেংকিটো চবে চাকি জ্বলাইছে বাছ এঘৰ মানুহ নাই যে সেইকাৰণে এঘৰ মানুহ চাকি জ্বলোৱা নাই তেওঁ ফুৰিবলৈ গৈছে ক'ৰবালৈ সেইটো ওপৰত জ্বলি আছে ৰঙাকৈ লাইটটো ৰঙা লাইট জ্বলিছে এইখন আমাৰ ৰঙমঞ্চ এই ইয়াতে আমাৰ ভাওনা ৰাস সাহিত্য থিয়েটাৰ আমাৰ ভগৱন্তক নমস্কাৰ কৰে ইয়াতে আমাৰ এইটো ষ্টেজ হয় আৰু আমি এতিয়া গৈছোঁ সেই আগত যে লাইট আছে সেই তাত আমাৰ নামঘৰ আছে তাত পাতিছে আমাক ভাগৱত পাঠ তাত কৰিছে মই যেতিয়া ভণ্টিৰ লগত সন্ধিয়া আহিছিলোঁ পূৰা খালী হৈ আছে তাত মানে য'ত বহা তোমাৰ মৰ্জি য'ত বহা তোমাৰ মৰ্জি এতিয়া চাগে হেৰিয়ে নাপাওঁ বহিবলৈ চিটে নাপাওঁ নহয় নেকি
নাই হোৱা যদি এতিয়া ভাল চিট এটা বিচাৰি পেলাই বহি থাকিব লাগিব। আপোনালোকেও আমাৰ লগত এতিয়া জুৰি থাকিব, আমাৰ লগতে এতিয়া থাকিব আমাৰ লগতে। আপুনিও নমস্কাৰ জনাব আমাৰ শ্ৰীকৃষ্ণক। টৰ্চ মানে বহুত পাৱাৰ থাকে। এইটো জুমুনি দাদা চাগে, জুমুনি দাদা এইটো হ'ব পাৰে। কাৰ গৰু ঘৰলৈ নিনিলে চাগে। হা চবৰ ঘৰত চাকি জ্বলাইছে, চবে শ্ৰী ভগৱন্তক নমস্কাৰ জনাইছে। খোজকাঢ়ি আহিছোঁ যে ইয়াত চেণ্ডেল থৈ যাব লাগিব, নহ'লে হেৰাই যাব। এইটোৱে সেইটো লগ মাৰিব, সেইটোৱে এইটো লগ মাৰিব, ভিতৰলৈ থৈ দিব। কেইটা হৈছে? 7:27। এতিয়া অলপ বন্ধ কৰি দিছোঁ, ভিতৰলৈ সেৱা জনাব লাগিব। ধন্যবাদ। অলপ ঘরে ঘরে ধনী পরম আনন্দ লুয়ু ভূত কাক ভূমি লোকমুখে দিয়া জানত তিনি সারি ভরি মুখ চাই নিশিখা কন্ত যেন দৰি দেখি দুই লম্বা নহয়। স্নেহে প্ৰিয়া অন্তস্তন উত্তমুখ শান্ত অমিৰয় আনন্দ দেখি গাজিয়াই সদান্ত মনে কহি পুৰলীলা করন্ত ব্রজত দামুরি কপাইলে তার ধরন্ত দামুরিয়া দরি নেই নেরঙ্গ তথাপি গৃহকর্ম এরি দেহি সাবৈ খবে গুণ
Sari
ছবি গাই নতুলহিবাৰ সময় হতে গয়া গামুৰি কমেলন কমুলাৰী নেবে নেবে বুলি আমি সবে মাতো যেবে আদিকে ভাষত ৰিংগ পাৰি আমি গৃহকামে উইবাৰ দেখিয়া কৃষ্ণে বাদৰ গণক লগে লৈ অসুৰ দেৱ দামোদৰ চেগ চাই পতি ঘৰ চুৰি কৰি খাক দুখ আমি ভাবি মরু ফুটি বিস্ময় দেখি কর্ম পিৰি এক ভাগ্যৰ একো হৃদয়ে ধৰ্ম মাতৃৰ দেখি আশ্ৰম আছে মনে গুণী কৃপাময়ী কৃষ্ণে বন্ধ লৈ দেখায়ালো গত ব্রহ্মা লক্ষ্মী হরে হেন নপাইলায়া লাগ পাইলত কৃষ্ণ হেন যশোদা প্রসাদ নপাৱে কৃষ্ণ কপুতি জন্ময়ন্তৰে মহাজ্ঞানী গণে যাক নপা অন্ত দুখে শ্ৰৱণ কীৰ্তন কৰি যশোদা বিহৰ গামে ব্যগ্ৰ হৈয়া আছে যমনয়ৰ গুণ কৃষ্ণে দেখি নন্দ পাছে কুবেৰৰ
যিহেতু কাপিলা জহা কুনিব উৎসুকে শুনা বুলি চ' যেনেকৈ আপোনালোকে দেখিলে এতিয়া কেমেৰাটো চেক কৰি দিছোঁ যেনেকৈ আপোনালোকে দেখিলে এতিয়া আমাৰ ভগৱত গীতা পাঠ কৰি আছে এতিয়াও ৰাতি বহুত দেৰিলৈকে চলিব আমি এতিয়া অলপ ওলাই আহিছোঁ যেনেকৈ আপোনালোকে দেখিলে কি ভগৱত গীতা পাঠ কৰি আছে আমি অলপ ওলাই আহিছোঁ আমাৰ মানে বহি বহি ভৰিটো বিষাই গৈছে অলপ ওলাই আহিছোঁগৈ আৰু অলপ এইখনতে গোল গোলকৈ ঘূৰিম দলঙত আছোঁ অলপ গোল গোল সেইটো নামঘৰ যেনেকৈ দেখিলে আপুনি এতিয়া গীতা পাঠ কৰি আছে আমি এতিয়া ওলাই আহিছোঁ আমাৰ ভৰিটো বিষাই গৈছে যিহেতু লাইট হাউচটো মা কল্যাণী লাইট হাউচ চ' আমাৰ শিৱাৰ এটা নামঘৰ আছে সেই নামঘৰটোতো কেতিয়াবা এনেকুৱা ভগৱত গীতা কিবা ভাওনা ৰাস সেইবোৰ পাতে মানে প্ৰায় সিফালে পাৰ্টনাৰশ্বিপ কৰি আছে আৰু ইফালে ৰংগমঞ্চত আহি পেলাই ইয়াতে চব মিলি পেলাই হেৰি কৰে নামটো কি কয় ৰাস ভাওনা কৰে আৰু সিফালে একো ৰংগমঞ্চ নাই কিন্তু মই দেখাততো জানাত নাই চ' নদী ইফালে আছে নদীলৈ যাব নোৱাৰো ভয় লাগে ভিডিঅ' বনাইছোঁ দিয়ক তো এতিয়া মই যাওঁ আকৌ ভিতৰলৈ চ' একেবাৰে আপুনি আমাক ছাপোৰ্ট কৰি থাকিব চাই থাকিব